সিদিনালৈকে মিয়াৰ ভোট নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ ডাঙৰ শব্দ উচ্চাৰণ কৰিছিলে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো কৈছিলে যে মিয়াৰ ভোট নালাগে, কিন্তু মিয়াৰ ভাৱে মুখ্যমন্ত্ৰীয়ে কাম কৰিব। সেইগৰাকী মুখ্যমন্ত্ৰী আজি হঠাৎ কিয় মুছলমানৰ ভোট খুজিব লগা হ'ল? সেইগৰাকী মুখ্যমন্ত্ৰী আজি হঠাৎ কিয় মিয়াসকলৰ কথা ক'ব লগা হ'ল আৰু ভোট খুজিব লগা হ'ল? মোদী চৰকাৰৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰীয়ে হ'ল মুছলমান সমাজৰ মহিলা আৰু ছোৱালীসকল। গতিকে মই ভাবোঁ আমিতো আশা কৰিব পাৰোঁ যে মুছলমান সমাজৰ মহিলাসকলে উত্তৰ প্ৰদেশ, ৰাজস্থান বিভিন্ন স্থানত ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিছে, এইবাৰো দিব বুলি মই আশা কৰোঁ কম বেছি পৰিমাণে। দৰাচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগে মুছলমানসকলে, যে ইমান দিন যে তেওঁ মুছলমানসকলক ভাৰতৰ নাগৰিক বা ভোটাৰ নহয় বুলি তেওঁলোকে এক প্ৰকাৰ বুজাব খুজিছিলে, ভোট নালাগে বুলি কৈ, আজি সেইগৰাকী মুখ্যমন্ত্ৰীয়ে সেই মুছলমানসকলক বা সেই মিয়া ভোটাৰসকলৰ ভোটাধিকাৰক ন্যায্যতা প্ৰদান কৰিছে। গতিকে দেৰিকে হ'লেও মুখ্যমন্ত্ৰীৰ শুভবোধ উদয় হৈছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগে। দ্বিতীয়টো ধন্যবাদ দিব লাগে সুৰেশ বৰা ডাঙৰীয়াক। নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াই আজি স্পষ্টভাৱে এটা অন্য প্ৰশ্নৰ প্ৰসংগত তেওঁ কৈ দিলে যে তেওঁ কোটিপতি মানুহ, তেওঁ শুই থাকিলেও তেওঁৰ বেংকত বা তেওঁৰ ঘৰলৈ লাখে লাখে টকা সোমাই আহে, গতিকে তেওঁ দুৰ্নীতি কৰাৰ প্ৰশ্নই নুঠে, তেওঁ ধনী মানুহ। তেনেদৰে বাকী নেতাসকলেও নিজৰ ধনৰ উৎসৰ কথাটো নিৰ্বাচনৰ আগমুহূৰ্তত কৈ দিব লাগে। যদিও নিৰ্বাচনী যি পুঁজি আছিলে, ইলেক্টৰেল বণ্ডক লৈ মোদী চৰকাৰ সম্পূৰ্ণৰূপে পৰ্দাৰ পিছত লুকুৱাবলৈ চেষ্টা কৰিছে। SBIক SBIৰ জৰিয়তে তেওঁলোকে তথ্য প্ৰদান কৰিব বিচৰা নাই। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পিছতো তেওঁলোকে তথ্য প্ৰদান কৰিব বিচৰা নাই। 120 দিনৰ পিছত অৰ্থাৎ 4 মাহ পিছত তথ্য প্ৰদান কৰিব বুলি নিৰ্বাচনৰ পিছত তেওঁলোকে কৈছে। সেই সময়তে সুৰেশ বৰাই নিজৰ ধনৰ উৎস কৈ দিলে। তেনেকুৱাকে বাকী নেতাসকলেও নিজৰ ধনৰ উৎস কৈ দিব লাগে আৰু তেওঁলোক যে দুৰ্নীতি কৰা নাই স্পষ্টভাৱে সেই কথাটো তেওঁলোকে ৰাইজক জনাব লাগে নিৰ্বাচনৰ আগমুহূৰ্তত। পুনৰ আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান ভোটৰ কথালৈ, মিয়াৰ ভোটৰ কথালৈ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মিয়াৰ ভোট নালাগে বুলি কৈছিলে, সেইকাৰণে হয়তো মিয়াৰ সৈতে হোৱা বা মুছলমানৰ সৈতে হোৱা কিছু প্ৰসংগত তেওঁ মাত মতা নাছিলে। কিন্তু এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াৰ ভোট আশা কৰিছে, মুছলমানৰ ভোট আশা কৰিছে, গতিকে এতিয়া অন্ততঃ সেই বিষয়সমূহলৈ মনত পেলাব লাগে আৰু সেই প্ৰসংগবিলাকত তেওঁ একশ্যন মোডত আহিব লাগে। যে মুছলমানসকলৰ পয়গম্বৰক লৈ যিসকল ব্যক্তিয়ে অপমন্তব্য কৰিছিলে, হজৰত মুহম্মদক একাংশ বিজেপিৰ গেৰুৱাধাৰী নেতাই তেওঁলোকে বিভিন্ন ধৰণৰ অপমান কৰিছিলে, গালি পাৰিছিলে, সেই লোকসকলক এতিয়া কৰায়ত্ব কৰিব লাগে আৰু মুছলমানসকলৰ ওচৰত পিছতহে ভোট খুজিব লাগে। ধৰ্মৰ কথাটো আমি কোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মুছলমান ভোটাৰৰ কথা কৈ ধৰ্মৰ কথাটো স্পষ্ট কৰিছে। গতিকে ধৰ্মৰ ভিত্তিত যিসকলে ইছলাম ধৰ্মক অৰ্থাৎ মুছলমানসকলৰ ধৰ্মক অপমান কৰিছিলে, তেওঁলোকৰ ধৰ্মীয় পয়গম্বৰক অপমান কৰিছিলে, সেইসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত একশ্যন ল'ব লাগিছিলে। অকল এয়াই নহয়, যি মুছলমানসকলৰ ভোট নালাগে, যি মিয়াৰ ভোট নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, সেই কথাৰ বাবে মুছলমান ভোটাৰসকলৰ ওচৰত এতিয়া মুখ্যমন্ত্ৰীয়ে অন্ততঃ দুখ প্ৰকাশ কৰিব লাগে যে ইমান দিন আপোনালোকৰ ভোটাধিকাৰক আমি ন্যায্যতা দিয়া নাছিলোঁ, মৰ্যাদা প্ৰদান কৰা নাছিলোঁ। সেইকাৰণে এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্ততঃ দুখ প্ৰকাশ কৰিব লাগে এই মুছলমান ভোটাৰসকলৰ ওচৰত। মুখ্যমন্ত্ৰীগৰাকীৰ এই মুছলমান প্ৰীতি, এই মিয়া প্ৰেম এক স্বাভাৱিক ঘটনা নহয়। বিশেষকৈ লোকসভা নিৰ্বাচনত কিছুমান প্ৰাৰ্থী তেওঁলোকে মুছলমান অধ্যুষিত সমষ্টিত প্ৰক্ষেপ কৰিছে আৰু সেই মুছলমান প্ৰাৰ্থীসকলৰ মুছলমান অধ্যুষিত এলেকাসমূহত তেওঁলোকৰ প্ৰাৰ্থী জয়ী কৰাবলৈ এইবাৰ মুছলমান ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিব। সেইকাৰণে সেই মুছলমানসকলৰ ভোটবিলাক এতিয়া তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিছে। যাৰ ভোট নালাগে বুলি কৈছিলে, সেইসকলৰ ওচৰতো তেওঁলোকে এতিয়া ভোট খুজিব বিচাৰিছে। অৰ্থাৎ তেওঁলোকে যি হিন্দুত্বৰ ডাকডোল বজাই আছিলে, সেয়া কামত নিদিব বুলি এতিয়া হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপি শিবিৰে বুজি উঠিছে। যাৰ বাবে হয়তো সুৰেশ বৰাইও এতিয়া মৌলবীৰ শাৰীত একে শাৰীত বহি দুই হাত তেওঁলোকে তুলি পেলাই দোৱা মাগিব লগা হৈছে, আশীৰ্বাদ খুজিব লগা হৈছে। তেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পৰা বুজিব পাৰি তেওঁলোকৰ ভেটি কিমান শক্তিশালী আৰু তেওঁলোকৰ ভেটিত যে কঁপনি উঠিছে, এইবিলাক যি তেওঁলোকৰ কাৰুকাৰ্য, এইবিলাক যি আচৰণ, সেই আচৰণবিলাকৰ পৰাও
বুজিব পাৰি। হয়তো সেইবাবে এইবাৰ কিছুমান কথা এইবাৰ নিৰ্বাচনত হয়তো আমি প্ৰত্যক্ষ নকৰিম বা শুনিবলৈ নাপাম। যোৱাবাৰ যিদৰে পাকিস্তানৰ এন্ট্ৰি হৈছিলে লোকসভা নিৰ্বাচনত, মোগলৰ এন্ট্ৰি হৈছিলে, বাবৰৰ এন্ট্ৰি হৈছিলে, এইবাৰ হয়তো সেই কথাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা নাযাব। সেইবিলাকৰ কথা কৈ উদাত্ত কণ্ঠে ভাষণ দিয়া অন্তত কিছুমান সমষ্টিত শুনা নাযাব। কাৰণ সেইবিলাক কৈ তেওঁ ইতিমধ্যে যিবিলাক ভাষণ দিছিলে সেইবিলাকেৰে একমাত্ৰ মুছলমানসকলক তেওঁলোকে টাৰ্গেট কৰিছিলে আৰু মুছলমানসকলক তেওঁলোকে সমালোচনা বা এক হেয় প্ৰতিপন্ন কৰিবলৈ সেই ধৰণৰ মন্তব্য প্ৰকাশ কৰি যি সংখ্যাগৰিষ্ঠ সমাজ আছে, হিন্দু সমাজ আছে, ইনডাইৰেক্টলি সেই হিন্দু সমাজখনক তেওঁ সন্তুষ্ট কৰিব বিচাৰিলে। ধৰ্মীয় উত্তেজনা বিয়পাই ভোটৰ যি অংক সেই সমীকৰণ তেওঁ সম্পূৰ্ণ কৰিব বিচাৰিছিলে। হয়তো এইবাৰ নিৰ্বাচনত যিহেতু একাংশ লোকসভা সমষ্টিত, সংখ্যালঘু অধ্যুষিত সমষ্টিত তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰিছে আৰু সেইসকলক জিকাই অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে, সেইকাৰণে হয়তো এইবাৰ মোগল বা বাবৰ আজমল সেইবিলাকৰ কথা এইবাৰ হয়তো শুনিবলৈ পোৱা নাযাব। যি তুষ্টিকৰণৰ ৰাজনীতি দেশজুৰি কংগ্ৰেছীয়ে কৰি আহিছে বুলি বিজেপি কেন্দ্ৰীয় নেতৃত্ব, বিজেপিৰ ৰাজ্যিক নেতৃত্বই ইমান দিন অভিযোগ উত্থাপন কৰি আহিছিলে, সেই বিজেপিয়ে এতিয়া তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। পূৰ্বতেও কৰি আহিছিলে হিন্দু সমাজৰ কাৰণে, সংখ্যাগৰিষ্ঠ সমাজৰ কাৰণে পূৰ্বতে বিজেপিয়ে তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছিলে। এইবাৰ সেই ৰাজনীতিত এন্ট্ৰি হৈছে মুছলমানসকল। মুখ্যমন্ত্ৰীৰ আজি যি মন্তব্য, সেই মন্তব্যখিনি ইয়াৰ স্পষ্ট উদাহৰণ। গতিকে নিৰ্বাচনৰ সময়ত যে নেতাসকলে লেকাম নোহোৱাকৈ কথাবিলাক কয়, তেতিয়া ৰাইজে প্ৰতিবাদ কৰিব লাগে যে তেওঁলোকৰ মুখেৰে এই ধৰণৰ কথাবিলাক কিয় ওলায় আৰু পৰৱৰ্তী সময়ত গৈ সেই কথাবিলাকৰ সুৰ কিয় সলনি হয়। নিৰ্বাচনী মুহূৰ্তত, বতৰত এনেধৰণৰ কথাবিলাক ৰাইজে উত্থাপন কৰিব লাগে আৰু নেতাসকলক জবাবদিহি কৰিব লাগে যে তেওঁলোকে কিদৰে ৰাইজৰ আৱেগৰ সৈতে খেলে, ৰাইজৰ মতাদৰ্শৰ সৈতে খেলি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে ৰাইজক ঢাল হিচাপে ব্যৱহাৰ কৰে। এই কথাবিলাক নিৰ্বাচনৰ আগমুহূৰ্তত ৰাইজে নেতাসকলক নিশ্চয় এবাৰ প্ৰশ্ন কৰি উত্থাপন কৰি চাওক।